নমস্কাৰ প্ৰিয় বন্ধুসকল, অন্য এটা ভিডিঅ' লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। 26 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈকে অহা সপ্তাহটো আপোনাৰ কেনেদৰে যাব, আপুনি কি সাৱধানতা অৱলম্বন কৰিব লাগিব, আপোনাৰ কোনটো দিশত ভাল হ'ব বা কোনটো দিশত আপোনাৰ বেয়া হ'ব, এই সমস্তখিনি বিৱৰণ লৈ মই আপোনাৰ সপ্তাহটোৰ ৰাশিফল লৈ আগবাঢ়িছোঁ। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো অতি শুভ বুলি ধৰি লোৱা হৈছে। কাৰ্যক্ষেত্ৰত মানসিক সন্তুষ্টি লাভ কৰিব। আপুনি যি কাম কৰে তাতেই আপুনি সন্তুষ্টি পাব। নতুন কৰ্মৰ আপুনি সুযোগ পাব। পাৰিবাৰিক কিছু অশান্তি আপোনাক কিছু অসুবিধা দিব পাৰে, কিন্তু ই বিশেষ একো প্ৰভাৱ নেপেলায়। যান বাহন চলাওঁতে কিছু আপোনালোকে সাৱধান অৱলম্বন কৰিব লাগিব। প্ৰতিযোগিতামূলক শিক্ষাৰ্থীসকলে ভাল ফল দেখিব পাৰিব। যিসকলে কম্পিটিটিভ এক্সাম দিব বা ইণ্টাৰভিউ দিব, তেওঁলোকে ভাল ফল দেখুৱাব পাৰিব। গৰ্ভৱতী মহিলাসকলে কিছু সাৱধানতা অৱলম্বন কৰিব, কাৰণ আপোনাৰ আহিবলগীয়া সন্তানটোক লৈ কোনোৱে হয়তো বিৰূপ মন্তব্য কৰিব পাৰে, আৰু এই লৈ আপোনাৰ মতবিৰোধ হ'লে আপোনাৰ নিজৰ কিছু ক্ষতি হ'ব পাৰে। ধন্যবাদ। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। জানুৱাৰী মাহৰ শেষৰ সপ্তাহটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে সফলতাৰ যুগ বুলি ধৰা হৈছে। কেতুৰ 4ৰ্থ স্থানত অৱস্থিতিয়ে পাৰিবাৰিক সমস্যাৰ কিছু অশান্তি আহিব পাৰে, কিন্তু ই আপোনাক কোনো বিশেষ ক্ষতি নকৰে। পেণ্ডিং হৈ থকা যেনে সম্পত্তিৰ কাম, মাটি বাৰীৰ সমস্যা আদিৰ আপুনি এইটো সপ্তাহত সমাধানৰ যুগ আছে। কাৰ্যক্ষেত্ৰত নতুন আঁচনি গ্ৰহণে আপোনাক উৎসাহিত কৰিব আৰু আপুনি সাফল্য হ'ব পাৰিব। এই সপ্তাহটোত নতুন শিক্ষাৰ্থীৰ কাৰণে বৰ শুভদায়ক বুলি ধৰা হৈছে। শুভ আঁচনি গ্ৰহণে শিক্ষাৰ্থীসকলক লাভান্বিত কৰিব। এই সপ্তাহটো প্ৰেম, স্বাস্থ্য পাতি আদিৰ ক্ষেত্ৰতো অতি শুভ বুলি ধৰা হৈছে। কিন্তু কেতুৰ অৱস্থিতিয়ে আপোনাৰ মানসিক কিছু চিন্তাত পেলাব পাৰে। অযথা কিছু চিন্তা কৰিলে আপোনাৰ নিজৰে ক্ষতি হ'ব পাৰে, গতিকে অযথা চিন্তাৰ পৰা আপুনি বিৰত থাকক। এইবাৰ আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো মধ্যমীয়া হিচাপে যাব। ধন টকা পইচা আপোনাৰ হাতলৈ আহিব, কিন্তু খৰচৰ মাত্ৰাও আপোনাৰ বৃদ্ধি পাব। শিক্ষাৰ্থীসকলে কিছু কঠিন পৰীক্ষাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কিন্তু বিশেষ কোনো প্ৰভাৱ নপৰে। আপুনি ছাকচেছ হ'ব পাৰিব। আনৰ কথাক লৈ এই সপ্তাহত আপুনি কোনো হস্তক্ষেপ নকৰিব। আনৰ কথাক লৈ হস্তক্ষেপ কৰিলে ই আপোনাক কিছু বিপদত পেলাব পাৰে। বাকী আপোনাৰ সপ্তাহটো মধ্যমীয়াভাৱেই পাৰ হ'ব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। এই সপ্তাহটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অতি শুভ বুলি মনা হৈছে। ব্যৱসায়, চাকৰি, শিক্ষা, প্ৰেম আদি সকলো দিশতে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শুভ যোগ দেখা যায়। বিবাহ প্ৰত্যাশী সকলৰ বাবে এই সপ্তাহটো অনুকূল বুলি ধৰা হৈছে। বিবাহৰ কাৰণে নতুন যোগাযোগ, ৰিং চেৰিমনি আদি ভাল যোগাযোগ আপোনাৰ আছে। পেটৰ সমস্যা থকা ব্যক্তিসকলে এই সপ্তাহটোত বিশেষ সাৱধানতা অৱলম্বন কৰিব। খোৱা লোৱাৰ ক্ষেত্ৰত অতি সাৱধানভাৱে আপোনালোকে ব্যৱস্থা ল'ব। এইবাৰ আহিছোঁ সিংহ ৰাশি। সপ্তাহটোৰ প্ৰথম ভাগত আপুনি কিছু সাৱধান হ'ব লাগিব, নহ'লে অনৰ্থক ধন ব্যয়ৰ আপোনাৰ যোগ আছে। মাজভাগত আপোনাৰ যাত্ৰাৰ যোগ আছে, যিটোৱে নেকি আপোনাক কিছু আৰ্থিকভাৱে লাভান্বিত কৰিব। পাৰিবাৰিক কিছু সমস্যাৰ আপুনি সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কিন্তু
ই কোনো প্ৰভাৱ নেপেলায়, মধ্যমীয়াভাৱে সপ্তাহটো আপোনাৰ পাৰ হ'ব। শেষৰ ফালে আপোনাৰ ধন বৃদ্ধি হোৱাৰ, আয় বৃদ্ধি হোৱাৰ যোগ আছে, কিন্তু আপোনাৰ পৰিশ্ৰম অনুযায়ী আপুনি যিমানখিনি পৰিশ্ৰম কৰে সেই অনুপাতে আপোনাৰ ধন নাহিব, বা শিক্ষাৰ্থীসকলেও যিমান পৰিশ্ৰম কৰে সেই পৰিশ্ৰম অনুযায়ী তেওঁলোকে সফল হ'ব নোৱাৰিব। ঋণ ধাৰ আদি লওঁতে অতি সাৱধান হ'ব, কাৰণ এই সপ্তাহটোত ঋণ ল'লে আপোনাৰ হয়তো এই ঋণ বহু দীঘলীয়া হ'ব পাৰে, যিয়ে নেকি আপোনাক সমস্যাৰ সন্মুখীন কৰিব পাৰে। প্ৰিয় বন্ধুসকল, আমাৰ জীৱনত সমস্যা থাকিবই আৰু সেই সমস্যাৰ সমাধানো থাকিব। গতিকে এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ পৰা আপুনি পৰিত্ৰাণ পাবৰ কাৰণে নিতৌ সূৰ্যক পানী দিব, ওং হ্ৰীং সূৰ্যায় নমঃ বুলি, আৰু ওং গং গণপতয়ে নমঃ মন্ত্ৰ জপ কৰিব। আপোনাৰ সকলো সমস্যাৰ পৰা আপুনি সুফল লাভ কৰিব, আপুনি ভালদৰে থাকিব পাৰিব। এইবাৰ আহিছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকললৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো ভাগ্যই আপোনাক সংগ দিব। সপ্তাহটো আপোনাৰ ভালদৰেই যাব। আপোনাৰ সপ্তাহটো ফেভাৰত থাকিব। আপোনাৰ হাতলৈ এই সপ্তাহত প্ৰচুৰ পৰিমাণৰ ধন অহাৰ যোগ আছে। শিক্ষাৰ্থীসকলে নতুন আঁচনি গ্ৰহণ কৰি কাম কৰিলে তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব। পাৰিবাৰিক ভালে চলিব আপোনাৰ। বাদ বিবাদৰ পৰা আপুনি এই সপ্তাহটোত কিছু আঁতৰি থকাটোই ভাল, নহ'লে ই আপোনাক কিছু অশান্তি দিব পাৰে। আপোনাৰ স্বাস্থ্য পাতি ভালেই চলিব। সাধাৰণ জ্বৰ চৰ্দিৰ কিছু আপোনাৰ আহিব পাৰে, বিশেষ যত্ন ল'ব, আপোনাৰ সপ্তাহটো ঠিকেই চলিব। তুলা ৰাশিৰ জাতক জাতিকাসকলে কাৰ্যক্ষেত্ৰত যেনে ব্যৱসায়, চাকৰি, শিক্ষা, এই আটাইবোৰ ক্ষেত্ৰত আপোনাৰ শুভযোগ দেখা যায়। মাজৰ ভাগত কোনো বাদ বিবাদৰ সমস্যাই আপোনাক কিছু ক্ষতি কৰিব পাৰে, তাৰ বাবে আপুনি সাৱধানে থাকিব। আনৰ কথাত ইণ্টাৰফেয়াৰ আপুনি নকৰাই ভাল। সম্পত্তি লাভৰ আপোনাৰ সম্পূৰ্ণ যোগ আছে, যেনে মাটি বাৰী, ঘৰ দুৱাৰ, গাড়ী লাভ কৰাৰ আপোনাৰ পূৰ্ণ সম্ভাৱনা আছে এই সপ্তাহত। শিক্ষাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফল লাভ কৰিব। বাকী স্বাস্থ্য পাতি আপোনাৰ ঠিকেই চলিব, বিশেষ চিন্তা কৰিবলগীয়া নাই। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈকে। কৰ্মক্ষেত্ৰ, শিক্ষা, এই সকলো দিশতে আপোনাৰ কষ্ট অনুযায়ী আপুনি যথেষ্ট ছেটিছফেকশ্যন আপুনি লাভ কৰিব। আপুনি যিমানখিনি কষ্ট কৰে সেই কষ্টৰ বিপৰীতে আপুনি ভাল আনন্দ লাভ কৰাৰ সম্পূৰ্ণ আপোনাৰ যোগ আছে। নতুন ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্ণ যোগ আছে। আপুনি যদি নতুন ব্যৱসায় আৰম্ভ কৰে এই সপ্তাহত, তেনেহ'লে আপুনি লাভান্বিত হোৱাৰ সম্পূৰ্ণ যোগ আছে। পাৰিবাৰিক প্ৰেম আদি সকলোতে আপুনি অভাৰ ৰিস্ক লৈ কাম নকৰিব, নহ'লে আপোনাৰ কিছু বিপদ আহিব পাৰে। বাকী সপ্তাহটো আপোনাৰ ঠিকেই আছে, স্বাস্থ্য পাতি ভালেই যাব, বিশেষ চিন্তা কৰিব লগা নাই। সপ্তাহটো আপোনাৰ শুভ হওক। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো অত্যন্ত শুভযোগ দেখা যায়। চাকৰি, ব্যৱসায়, শিক্ষা, সন্তান লাভৰ সম্পূৰ্ণ ভাল যোগ আছে আপোনাৰ। এটাতকৈ বেছি চ'ৰ্চৰ পৰা আপোনাৰ হাতলৈ ইনকাম অহাৰ আপোনাৰ যোগ আছে। উচ্চ শিক্ষা প্ৰত্যাশী ছাত্ৰ ছাত্ৰীসকলে ভাল শুভফল দেখুৱাব পাৰিব। প্ৰেমত আপোনাৰ শুভ, বৈবাহিক জীৱনত আপোনাৰ শুভই দেখা যায়। যিসকলে প্ৰেম বিবাহৰ প্ৰতি আকৃষ্ট তেওঁলোকৰ বাবেও এই সপ্তাহটো অতি শুভ। আপোনাৰ স্বাস্থ্য পাতি ভালেই যাব এই সপ্তাহত। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈকে। স্বাস্থ্য সম্বন্ধীয় সমস্যাই আপোনাক এই সপ্তাহটোত কিছু আমনি কৰিব পাৰে। নতুন সম্পৰ্ক যেনে বিবাহ বা আপোনাৰ ৰিং চেৰিমনি,
বা বিবাহৰ বিষয়ে আলোচনা এনেকুৱা ধৰণৰ সম্পৰ্কই আপোনাৰ এই সপ্তাহটো শুভ হোৱাৰ সম্পূৰ্ণ যোগ দেখা যায়। হাতলৈ আপোনাৰ প্ৰচুৰ পৰিমাণৰ ধন আহিব। আপোনাৰ মান মৰ্যাদা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত যেনে ব্যৱসায় চাকৰি এই সকলোতে আপোনাৰ মৰ্যাদা বাঢ়িব। আপোনাৰ প্ৰমোচন হ'ব পাৰে বা যিসকলে ট্ৰেন্সফাৰৰ কাৰণে লাগি আছে তেওঁলোকৰ হয়তো ভাল ঠাইত ট্ৰেন্সফাৰ হোৱাৰো এটা শুভ যোগ দেখা যায়। সকলো কামতে আপোনাক উৎসাহিত কৰি ৰাখিব। আপুনি উৎসাহ পাব। দুগুণ উৎসাহেৰে আপুনি কাম কৰাৰ আপোনাৰ যোগ আছে। ধন সম্পত্তি আহৰণৰ সম্পূৰ্ণ যোগ আছে। মাথো এই সপ্তাহটোত আপুনি স্বাস্থ্যৰ প্ৰতি কিছু লক্ষ্য ৰাখিব। স্বাস্থ্য সমস্যাই আপোনাক কিছু অসুবিধা দিব পাৰে। তাৰ কাৰণে আপুনি সজাগ হ'ব। বাকী আপোনাৰ সপ্তাহটো সুন্দৰভাৱে পাৰ হ'ব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। সপ্তাহটোৰ আৰম্ভণিতে আপোনাৰ আত্মবিশ্বাসৰ কিছু অভাৱ দেখা যায়। আপুনি যি কাম কৰিব তাত আপোনাৰ কিছু আত্মবিশ্বাস কম থাকিব। আপোনাৰ বিচাৰ চিন্তাধাৰা কিছু নিগেটিভ দেখা যায়। আপুনি কোনো এটা কাম নহ'ব নেকি, নকৰিম নেকি এনেকুৱা ধৰণৰ আপোনাৰ নিগেটিভ চিন্তাধাৰা কিছুমান থাকিব। সপ্তাহৰ মাজভাগত যান বাহন ক্ৰয় কৰাৰ আপোনাৰ সম্পূৰ্ণ যোগ আছে। সন্তান থকাসকলে সন্তানৰ বাবে অত্যাধিক ধন খৰচ কৰাৰ কিছু যোগ দেখা যায়। জ্ঞান আৰু ব্যৱহাৰিক দিশত ভাল ফল দেখুৱাব পাৰিব। আপোনাৰ এই সপ্তাহটোৰ স্বাস্থ্য পাতিও ঠিকে থাকিব। আপোনাৰ বিশেষ চিন্তা কৰিবলগীয়া নাই। সপ্তাহটো আপোনাৰ ভালদৰে পাৰ হ'ব। এইবাৰ আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। কাৰ্যক্ষেত্ৰত নতুন পথ মুকলি হোৱাৰ যোগ আছে। যিসকলে চাকৰি বিচাৰিছে তেওঁলোকে হয়তো চাকৰি পাব পাৰে বা যিসকলে প্ৰমোচন বিচাৰিছে তেওঁলোকে প্ৰমোচনৰ যোগ আছে। শিক্ষামূলক প্ৰতিযোগিতাৰ যিসকলে সন্মুখীন হ'ব যেনে ইণ্টাৰভিউ আদিত আপোনালোকে ভাল ফল দেখুৱাব পাৰিব। আপোনালোকে সাফল্য অৰ্জন কৰাৰ সম্পূৰ্ণ যোগ আছে। এই সপ্তাহটোত আপোনাৰ হাতলৈ প্ৰচুৰ পৰিমাণৰ ধন আহিব। এই সপ্তাহটোত আপুনি শত্ৰুক পৰাস্ত কৰি আপোনাৰ সক্ষম দেখুৱাবলৈ পাৰিব। বৈবাহিক দিশত আপোনাৰ শুভ। আপোনাৰ স্বাস্থ্য পাতি ভালেই যাব। আপোনাৰ সপ্তাহটো শুভ হওক। প্ৰিয় বন্ধুসকল, এইখিনি আছিল ৰাশি অনুসাৰে আপোনালোকৰ সপ্তাহটোৰ ৰাশিফল। এই ভিডিঅ'সমূহ আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে প্ৰথমতে পায় আৰু আপোনাৰ দৰে আন সকলেও উপকৃত কৰিব পাৰোঁ। আপোনালোকৰ এটা এটা লাইকে মোক নতুন নতুন ভিডিঅ'সমূহ প্ৰস্তুত কৰাত উৎসাহিত কৰিব। ধন্যবাদ।